নমস্কাৰ বন্ধুসকল, সকলোকে ভোগালী বিহু লগ জনালোঁ। লগতে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ONGC নতুনকৈ পথ মুকলি হৈছে, গতিকে গোটেই ভিডিঅ'টো আপোনালোকে যদি সম্পূৰ্ণভাৱে চাই গম পাব ইয়াত কি কি পথ মুকলি আছে আৰু কোনসকলে ইয়াত আবেদন কৰিব পাৰিব সকলোখিনি গম পাব। আৰু বিহুৰ শুভেচ্ছাৰে সকলোকে এটা অনুৰোধ জনাওঁ, এইটো এটা নতুন চেনেল হয়, আপোনালোকে আগবঢ়াই যোৱাত যদি অকণমান সুবিধা কৰি দিয়ে তেতিয়া হয়তো আপোনালোকৰ সুবিধাৰ বাবে ভিডিঅ' বনাই থকা হৈছে। গতিকে আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব লগৰ বন্ধু বান্ধৱীৰ সৈতে। গতিকে আহক আজি এই ভিডিঅ'টোলৈ আগবাঢ়োঁ। বন্ধুসকল, পোষ্ট আছে ইয়াতে ONGCত পোষ্ট আছে। ইয়াতে ফাৰ্ষ্ট টাইম এইটো কিহৰ পোষ্ট হয়, ফাইনেন্সিয়েল বেনিফিটছৰ ফালৰ পৰা এইটো পোষ্ট হৈছে। গতিকে ইয়াৰ বাবে আপোনালোকৰ দৰমহাটো অত্যন্ত দৰমহা আছে বুলি ক'ব লাগিব। এলাউৰেঞ্চ মানে আপোনালোকৰ ধেৰ কিবা কিবি আছে। মই আগতে আপোনালোকক জনাই দিওঁ পোষ্ট লেভেলটো আছে E1 পোষ্ট হয় এইখিনি। ইয়াৰ বাবে পে স্কেলটো আপোনালোকে কেনেকুৱা হ'ব বুলি ক'লে 60,000 পৰা 1,80,000 পৰ্যন্ত আপোনালোকৰ দৰমহা হ'ব। ইমানখিনি দৰমহা হোৱাৰ উপৰিও আপোনালোকক ইয়াতে ধেৰ বেছিক পে'খিনি থাকিব ইয়াতে আপোনালোকক কোম্পানীৰ ফালৰ পৰা, ONGC ফালৰ পৰা। গতিকে আপোনালোকে যদি পাৰফৰ্মেঞ্চ ভাল দিয়ে তাৰ ওপৰতো আপোনালোকৰ এলাউৰেঞ্চ আহিব, মানে কি যি টি থাকে ONGCত আহিব। গতিকে সেইখিনিতো আপোনাৰ এক্সট্ৰা এমাউণ্ট বুলি ধৰি ল'ব পাৰে। গতিকে এতিয়া আহোঁ আপোনালোকৰ পোষ্ট ক'ত কিমান আছে। জিঅ'লজিষ্টত পোষ্ট আছে আপোনাৰ 5টা। জিঅ'লজিষ্টৰ ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব, পষ্ট গ্ৰেজুৱেট লাগিব ডিগ্ৰী এণ্ড জিঅ'লজিষ্টৰ ফালৰ পৰা। লগতে MSc যদি কৰা হয় তেতিয়া ভাল হয়, M.Tech MSc তেনেকুৱা ধৰণৰ আপোনাৰ মিনিমাম 60% চবতে আপোনালোকৰ দৰকাৰ হ'বই, ফাৰ্ষ্ট ডিভিজন বুলি ক'লে ভুল নহ'ব। গতিকে ইয়াতে আপোনালোকে মই পিছত জনাম এই ডকুমেণ্টটো আপোনালোকে ক'ত পাব। ডকুমেণ্টটো আপোনালোকলৈ আগবঢ়াই দিম, আপোনালোকে ভালদৰে পাই যাব। গতিকে ইয়াত ছেকেণ্ড পোষ্টটো আছে ছাৰ্ফেচৰ ফালৰ পৰা, জিঅ' ফিজিক্সৰ ফালৰ পৰা। ইয়াতে পোষ্ট আছে তিনিটা পোষ্টত আপোনালোকক ক'ত কিমান আছে আপোনালোকে এইবোৰ ভালদৰে চাই ল'ব পাৰিব। মই আপোনালোকক ফাৰ্ষ্ট জাষ্ট জনাই দিব বিচাৰোঁ যে আপোনালোকৰ ইনফৰ্মেশ্যনটো আপোনালোকৰ কাৰণে পোষ্ট এলিজিবল হ'ব নে নহয়। তাৰপিছত আছে জিঅ' ফিজিক্সৰ ফালৰ পৰা ৱেলছত পোষ্ট আছে। ইয়াতে জিঅ' ফিজিক্সতে পোষ্ট গ্ৰেজুৱেট লাগিব, লগতে M.Tech লাগিব, তেনেধৰণৰ পোষ্ট গ্ৰেজুৱেটবোৰ আপোনালোকৰ দৰকাৰ হ'ব। তাৰপিছতে আছে AE প্ৰডাকশ্যনৰ ফালৰ পৰা মেকানিকেল আছে। ইয়াতে গ্ৰেজুৱেট ডিগ্ৰী ইন মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা হ'ব লাগিব, 60% ওপৰত হ'ব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিং। ইয়াতে মুঠ পোষ্ট আছে 11টা পোষ্ট আছে। আৰু লগতে AE প্ৰডাকশ্যন পেট্ৰলিয়ামৰ ফালৰ পৰা পোষ্ট আছে। ইয়াতে গ্ৰেজুৱেট ডিগ্ৰী ইন পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা হ'ব লাগিব, লগতে পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙৰ চাৰ্টিফিকেট লাগিব। সেইখিনি আপোনালোকে জানে। ইয়াত মুঠ পোষ্ট আছে 19টা, যথেষ্ট পোষ্ট আছে। যদি ইলিজিবল হয় আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰে। তাৰপিছত আছে AE প্ৰডাকশ্যন কেমিকেল গ্ৰেজুৱেট ডিগ্ৰী ইন কেমিকেল ইঞ্জিনিয়াৰিং ফালৰ পৰা হ'ব লাগিব, 60% মাৰ্কছ থাকিব লাগিব কেমিকেল ইঞ্জিনিয়াৰিঙৰ। ইয়াত পোষ্ট আছে মুঠ 23টা পোষ্ট আছে। তাৰপিছত ক'বলৈ গ'লে ড্ৰিলিং মেকানিকেল ফালৰ পৰা পোষ্ট আছে, ইয়াতো একেই। এবং আপোনালোকে ভালদৰে চাই ল'ব। মেকানিকেল ইঞ্জিনিয়াৰিং মুঠ পোষ্ট আছে 23টা। বহুতেই পোষ্ট আছে। আপোনালোকে যদি এইখিনি কৰি ৰাখিছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে আবেদন কৰিব। লগতে ড্ৰিলিং পেট্ৰলিয়ামৰ পোষ্টটো আছে, ইয়াতে 6টা পোষ্ট আছে। ঠিক তেনেকৈ মেকানিকেলৰ পোষ্ট আছে, মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ইয়াত 6টা পোষ্ট আছে। আৰু লগতে ইলেক্ট্ৰিকেল ফালৰ পৰা 10টা পোষ্ট আছে। মুঠ আছে 108টা পোষ্ট আছে আপোনালোকৰ বাবে। ইয়াৰ বাবে CBT এক্সাম হ'ব। এক্সামৰ বাবে আপোনালোকে কোনো ধৰণৰ বেলেগ নহয় বুলি কয়, CBT তেওঁলোকে জনাই দিছে। লগতে আপোনালোকে এই ডকুমেণ্টটো চালে গম পাব ইয়াত বয়সৰ লিমিট বা আপোনালোকৰ ৰিলেশ্যনবোৰ এইবোৰ ভালদৰে দি দিছে। ভালদৰে চালে আপোনালোকে গম পাব। গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভিডিঅ'টোলৈ অহাসকলে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা ভাল কথা দিছে, CBT স্ক'ৰটো আপোনালোকে 85 থাকিব। লগতে ইণ্টাৰভিউত 15 মাৰ্ক থাকিব। 100 কুৱেশ্যন 100 মাৰ্কছৰ থাকিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানে। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। লগ পাম নতুন এটা ভিডিঅ'ৰ লগত। গতিকে আজিলৈ ইমানে।